Hello guys, welcome to my another vlog. Video বৰ বিশেষকৈ মানে দিব নোৱাৰো নিজৰে আপডেট দিছো আজি বৰ বিশেষকৈ দিব নোৱাৰো কাৰণ ষ্টকো বৰ বেছি নাই যিকিটা আছে আগৰ আছে নতুনকৈ আহা অকলে Honda Jazz খনে আছে আৰু Jazz খনৰো কিছুমান ফোন কৰিছে আৰু তেনেকৈ দাম দৰ কৰি আছে দাম দৰটো মই আকৌ আপোনালোকক এই ভিডিঅ' মাধ্যমেৰে জনাই দিছো দাম দৰটো প্ৰায়ভাগ চাওক মোৰ গাড়ী মানে প্ৰায়ভাগ দাম দৰটো ফিক্সে থাকি যেটো মই উল্লেখ কৰোঁ ভিডিঅ'টোত আৰু Honda Jazz খনৰ বিষয়ে কৈছো 2015 মাত্ৰ 2,20,000 টকাত তাতে ইনস্যুৰেন্স পলিউশন গুটেখিনি আপডেট আছে মই তাতে কি কৰিম 2,20,000 টকাত মোৰ ফ্লেপাৰ নাম ট্ৰান্সফাৰো মোৰ ফ্লেপাৰ থাকিব আৰু এটা কথা মই বিভিন্ন টাইমত মানে মানুহবিলাকে মোক ফোন কৰি বা মেছেজৰ জৰিয়তে মানে সুধি থাকে যে দাদা ফাৰ্ষ্ট ওনাৰ নে সেকেন্ড ওনাৰ নে থাৰ্ড ওনাৰ নে ফৰ্থ ওনাৰ হে তাকে মই আজি ক'ব লৈছো মানে যে মোৰ ওচৰত মানে ফাৰ্ষ্ট ওনাৰ বা সেকেন্ড ওনাৰ বা থাৰ্ড ওনাৰ কোনো কথা নাহে মোৰ পৰা যদি গাড়ী লৈ দে মই এইটো বস্তু আজি নিজে ক্লিয়াৰ কৰি দিছো মোৰ ওচৰত আটাইতকৈ ডাঙৰ কথা যে গাড়ীটো কেনেকৈ হৈ আছে মই প্ৰথমত গাড়ীখনৰ সিল চাওঁ গোটেই গাড়ী এক্সিডেণ্টেল হয় নে নহয় সেইটো চাওঁ আৰু দ্বিতীয়টো মই ইঞ্জিনটো চাওঁ সৰু খুৰাকে বেমাৰ থাকে বাৰু সেইটো কোনো ইস্যু নাই এই দুটা বস্তু যদি ভাল থাকে তেন্তে মানে মই গাড়ী লৈ লওঁ মই মেটাৰ নকৰে যে মোৰ মানে অনাৰশ্বিপটো কিমান আছে আৰু কিমান কি হৈছে মানে সেইবিলাক মানে মই মেটাৰ নকৰোঁ কাৰণ কেলৈ চাওক গাড়ী ভাল হোৱাতকৈ মানে হেৰি অনাৰশ্বিপটো চেঞ্জ হয় কিছুমানৰ টাইমত এক মাহতে কেতিয়াবা চেঞ্জ হয় সেই মোৰ i20 খন আছে চাওক সেইখন থাৰ্ড ওনাৰ হ'ল কিন্তু কেনেকৈ হ'ল গম পায় থাৰ্ড ওনাৰটো হোৱাটো হ'ল যে মই এই গাড়ীখন লৈছিলোঁ তিনিচুকীয়া মাৰৱাৰীজনৰ পৰা মাৰৱাৰীজনক মই দিলোঁ তাৰপিছত বিকি গুৱাহাটী মানুহ এজনৰ নামত তেখেতৰ যোন লৈছে মানে মোৰ পৰা লৈছিলে তেখেতৰ বাপেকৰ নামৰ ৰেজিষ্ট্ৰেশ্যন কৰিলে বাপেকজন ঢুকালে তাৰপিছত ল'ৰাজনে মানে নিজৰ নামত কৰিলে তেনেকৈ থাৰ্ড ওনাৰ হৈ গ'ল বাকী ষ্টকবিলাক দেখাইছোঁ এই দুখন মানে i20 আছে 5,70,000 মই দামটো থৈছোঁহে দেই অকল দামটো থৈছোঁ কোনোবাই যদি ইণ্টাৰেষ্টেড তেন্তে মোক ফোন কৰিব মই দামটো মিলাই দিম 1 লাখ টকা যদি দিয়ে তো ৰিফাইনেন্সো হৈ যাব আৰু 2020 চনৰ পেট্ৰলৰ আৰু এয়া হৈ গ'ল i22 এইটো হৈ গ'ল i10 গ্ৰেণ্ড i10 আৰু ইফালে আহি গ'ল Honda Jazz 2015 গুৱাহাটী নম্বৰ ইনস্যুৰেন্স পলিউশন সকলো নথিপত্ৰ আপডেট আছে সকলো নথিপত্ৰ আপডেট হৈ আছে আৰু মোৰ ফালৰ পৰা ট্ৰান্সফাৰটো আপোনালোকে একদম খুব ধুনীয়াকৈ পাই যাব মানে সেইবিলাকত আপোনালোকক চিন্তা কৰিব দৰকাৰ নাই বাকি গাড়ী ৱাক এৰাউণ্ডটো এবাৰ দি দিছোঁ গাড়ী পাঁচটা নকওঁ 4টা টায়াৰে মানে ঠিক আছে স্পেয়াৰ টায়াৰটো স্পেয়াৰ টায়াৰ হিচাপে মানে ঠিকে আছে বাকি গাড়ীখনত এনেকৈ আৰু এটা কথা মোৰ ওচৰত যে আপোনালোকে মানে ভাবিব যে মানে ফুল অৰিজিনেল পেণ্ট সেই তেনেকৈ গাড়ী মোৰ ওচৰত প্ৰায়ভাগ ধৰক নাইকিয়া প্ৰায়ভাগে নাথাকে মোৰ ওচৰত কিছুমানে কয় যে ভিডিঅ'ত থাকিলে দাদা ইয়াত পেণ্ট তাত পেণ্ট দেখা পাইছে হয় দাদা মোৰ ওচৰতো অলপ চলপ যিমানো যি নহওক অলপ চলপ গাড়ীত ক'ৰবাত দাগ লাগি যায় হেৰি হৈ যায় মানুহে পেণ্ট কৰে এই 20 চনৰ গাড়ী মই কওঁ এখন নেক্সট শ্ব'ৰুম কণ্ডিশ্যন কিন্তু এইটো মানে ফুল অৰিজিনেল পেণ্টত নহয় ইয়াৰ বাম্পাৰটো পেণ্ট হৈছে আৰু এই গাড়ীখনৰ ডিগ্গিটো পেণ্ট হৈছে বাম্পাৰো পেণ্ট হৈছে ডিগ্গিও পেণ্ট হৈছে তো সেই বুলি ভাবিব যে মোৰ ওচৰত মানে একেবাৰে মানে ফুল অৰিজিনেল পেণ্টত পাব তো সেইটো নাপায় ফুল অৰিজিনেল চিলত পাব ইঞ্জিন ধুনীয়া পাব এইবিলাকৰ গেৰেণ্টি কিন্তু পেণ্টটো যে অৰিজিনেল থাকিব সেইটো মোৰ পৰা নাপায় কিছুমান যদি লাক বাই চান্স দেই সদায় নহয় লাক বাই চান্স ফুল অৰিজিনেল পেণ্টত আহি যায় নহয়তো এই ক'ৰবাত দৰ্জাত ক'ৰবাত টাচাপ থাকে বাম্পাৰততো প্ৰায়ভাগ বাম্পাৰ আগৰ আৰু পিছৰতো টাচাপ থাকে বাকী কোনোবাই লৈ যদি ল'ব পাৰিব খুব ধুনীয়া ৰেটত দি আছোঁ আৰু যদি কোনোবাই যদি ভাবে যে মোৰ পৰা গাড়ী ল'বলৈ একদম নিশ্চিন্ত মনেৰে ল'ব বিশ্বাস এটাত ল'ব যাতে মই আপোনালোকক গাড়ী কি বেমাৰ আছে নাই গোটেইখিনি খুলি কৈ দিওঁ আৰু ইফালে যিমানকেইটা গাড়ী আছে মোৰ ওচৰত ইয়াত আপোনালোকক খৰচ কৰিবলগীয়া একোৱে নাই এই গাড়ীখন মই নিজে চলাইছোঁ এইখন দে এই 4টাততো মোৰ ফালৰ পৰা মানে ধৰক মানে মোৰ গেৰাণ্টি হিচাপে যে ক'ম যে কাম নাই আৰু তাৰপিছত এইখনো মই চলালোঁ গাড়ীখন অলপ মানে চলোৱাৰ পাছত অলপ ব্ৰেক মাৰিলে মানে কিচ মানে এটা চাউণ্ড দিয়ে মানে ব্ৰেক পেডটো চালোঁ ব্ৰেক পেডটো আগৰ সলাব লাগিব আৰু সেই সলোৱাটো যোনে ল'ব তেখেত নিজে কৰি ল'ব ইমানখিনি মই কৈ দিছোঁ ইয়াৰ বাহিৰে কিবা কাম থাকিব তাৰ দায়িত্বটো মই হ'ম ইমানখিনি কওঁ মানে আৰু চাওক তথাপি আৰু এটা কথা কৈ দিছোঁ ডাঙৰ কামত দেই সৰু সুৰা ৰানিং কামততো ময়ো চাগে মানে কেতিয়াবা ক'বলৈও পাহৰি যায় বা মোৰ মানে চকুটো তেনেকৈ নপৰে এইটো হৈ যায়
কিন্তু প্ৰায়ভাগ মই যেনেকৈ কওঁ আপোনালোকে 98% ধৰক ছেমে পাব। বাই চান্স লাগ মানে মোৰ পৰা মানে মিছ হৈ যাব পাৰে, আৰু যদিও যদি মিছ হৈ যায় বা তেনেকৈ বেমাৰ যদি পায় তেন্তে মই আপোনালোকক মানে সেইখিনি শ্বৰ্ট আউট কৰি দিম। বাকী আজি ভিডিঅ'টো ইমানটোৱে থাকিলে, লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে পাহৰি নাযাব। আশা কৰোঁ যে ভিডিঅ'টো চাই আপোনালোকে খুবেই ভাল পায়, আৰু মোৰ কথাখিনিও মানে ভালকৈ আপোনালোকে বুজি পালে যেন পাইছোঁ, এইখিনিয়ে আশা। বাকী ভিডিঅ'টো আজিৰ কাৰণে ইমানটোৱে, আৰু ইমানটোতে সামৰিছোঁ। আকৌ এবাৰ কৈ দিছোঁ, এখন মাত্ৰ 2,20,000 টকাত দিছোঁ, আৰু এইকেইটা হণ্ডা চিটি দুইখনে মই 2020 চনৰ 5,70,000, গ্ৰেণ্ড আইটেন 2019 3,10,000, i20 2015 স্পৰ্টছ 3,20,000 টকা। গোটেই মানে i10খনত বাদ দি কি কয় হণ্ডা চিটি আৰু এইবিলাকত মই দামটো কম কৰি দিম অলপ। আৰু গাড়ী কাম কৰাবলগীয়া অকল এইখনত মই অলপ ব্ৰেক পেডৰ চাউণ্ড পাইছোঁ, ব্ৰেক পেডটো সলাব লাগিব হণ্ডা জেজত, আৰু বাকী এইকেইটাত 4 আনাৰ কাম নাই দেই। যদি কোনোবাই লৈ মোৰ স্ক্ৰীণত লাগি থকা নম্বৰত যোগাযোগ কৰক, তেন্তে মই যি আছে যি নাই ডিটেইলখিনি আপোনালোকক দি দিম। বাকী আজিৰ কাৰণে ইমানটোৱে, ধন্যবাদ।